কোনো কাৰণতে মই মানি ল'ব নোৱাৰো এইটো কেতিয়াও এক্সিডেণ্ট নহয়। কাৰণ মই যেতিয়া প্ৰত্যক্ষ কৰিছিলোঁ ছোৱালীজনীৰ মূৰত মাত্ৰ আঘাত হৈছে, সেই আঘাতটো কেতিয়াও এক্সিডেণ্টৰ আঘাত হ'ব নোৱাৰে। এইটো হয়তো বটলে মাৰি তাই মূৰটো পালি দিছে আৰু তাৰ পৰা ধাৰাসাৰ তেজ ওলাইছে, গোটেই দেহাটো ৰাঙলী হৈ গৈছে। ক'তো আৰু কোনো আঘাত পোৱা নাই। যেতিয়া তাইক চিতাত উঠাইছে, চিতাত উপস্থিত থকা ৰাইজসকলে সকলোৱে একেচয়ে কৈছে যে অন্য কোনো স্থানতে তাইৰ আঘাত নাই, অকল মূৰটোতে আঘাত আছে। গতিকে এইটো কেতিয়াও এক্সিডেণ্টৰ অকল এটা জেগাতে আঘাত নহয়, ইয়াক নিশ্চয় হত্যা কৰিছে। তাইক কিবা জোঙা অস্ত্ৰই তাইক প্ৰহাৰ কৰি তাইক মাৰি পেলাইছে। গতিকে সেয়ে মই কৈছো এইটো কেতিয়া এক্সিডেণ্ট নহয়, এইটো এটা হত্যাকাণ্ড। এই চাৰিটা মৃগাংক প্ৰজ্ঞা গায়ত্ৰী আৰু এইটো আনায়াতুল তাইক হত্যা কৰি গাড়ীৰ ওপৰত পেলাই দি আকৌ সেইটো উভতি আহিব খুজিছে। হয়তো কিবা হস্পিটেলত দেখুৱাৰ চলে, হয়তো হস্পিটেলত ভৰ্তি কৰি পলাবলৈ চেষ্টা কৰিছে। মন্ত্ৰী তথা আমাৰ বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে আহি আমাৰ দুৰ্ভগীয়া পৰিয়ালটোক যি আশ্বাস প্ৰদান কৰিছে, আমি আজি যথেষ্ট আশাবাদী। প্ৰথমতে মই তেখেতক আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত যি কথা বতৰা পাতি মোৰ জীয়ৰীৰ মৃত্যুৰ যি তদন্ত ঘোষণা কৰিছে বা তদন্ত ব্যৱস্থা কৰিছে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি যথেষ্ট আশাবাদী। মন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছে যে নম্ৰতা বৰাৰ ন্যায় পাব। পৰিয়ালৰ লোকেও সন্দেহ প্ৰকাশ কৰিছে আৰু আমাৰ এই অঞ্চলৰ বিভিন্ন দল সংগঠনে দাবী জনাইছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছিলে, আহ্বান জনাইছিলে ইয়াৰ এটা সঠিক তদন্ত কৰিব লাগে। মই নিজেও মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ আৰু সেইদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ সন্মুখতে কথা পাতিছিল, কৈছিল যে ইয়াৰ সঠিক তদন্তৰ ব্যৱস্থা কৰিব লাগে। আৰু মই জনাত মই এগৰাকী তেওঁৰ লগতে পাছত আছোঁ। এনকুৱাৰীটো দুৰ্গাৰ গতিকে কৰিছে, গতিকে নিশ্চয় গোটেই কথাখিনি ওলাই পৰিব। আমি এই আদ্যশ্ৰাদ্ধৰ দিনটোত নম্ৰতাৰ পিতৃ মাতৃ পৰিয়াল আত্মীয় স্বজন বন্ধু বান্ধৱ স্থানীয় ৰাইজক লগ পাইছোঁ, এটা শোকাকুল পৰিৱেশ আৰু ভাষাও নাই সান্তনা দিবলৈ। মই নম্ৰতাৰ আত্মাৰ সদ্গতিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জনাইছোঁ। সকলোতো সন্দেহ কৰিছে, কাৰণ দেউতাকে এতিয়া মোক কৈছে এনেকুৱা এটা ঘটনা য'ত বাকী কাৰো আঘাত হোৱা নাই, স্বাভাৱিকতে মনত সন্দেহ পৰিব। হয় হয়, তেওঁ এইটো এটা প্ৰথমতে ড্ৰাইভাৰ তেওঁ গাড়ী নাই চলোৱা বুলি কোৱা বুলি কৈছে, পিছত কনফিউজ কৰি চলোৱা বুলি। কিন্তু এই গোটেই কথাবিলাকে গোটেই ঘটনাটো এটা সন্দেহৰ আৱৰ্তত সোমোৱাই দিছে। ইয়াৰ বিধায়কো গতিকে নম্ৰতাৰ ন্যায়ৰ ক্ষেত্ৰত নম্ৰতাৰ মই এনকুৱাৰীটো হৈছেই, গতিকে জাষ্টিচটো পাব লাগিব, ন্যায় পাব লাগিব পৰিয়ালে, আৰু তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত কেতিয়াও এনেধৰণৰ কথাবিলাকত আপোচ নকৰে আৰু সঠিকভাৱে সেইবাবে তদন্ত কৰিবৰ কাৰণে মেঘালয়ৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে অনুৰোধ জনাইছে।
আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।